নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় সামগ্ৰিকভাৱে আলোচনা কৰিব বিচাৰিছো। আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যেহেতু আমাৰ চেনেলত শিক্ষামূলক ভিডিঅ'বোৰ দি থকা হয়, গতিকে আপোনালোকে ভিডিঅ'বোৰ চোৱাৰ পিছত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলোৱে ইনফৰমেশ্যনবিলাক পাবলৈ সক্ষম হয়। আজি এইটো ভিডিঅ'ৰ জৰিয়তে NIOS আৰু SCERT ODL বিষয়ে কিছু কথা আলোচনা কৰিম। যদিহে SCERT ODL কোনো প্ৰাৰ্থীয়ে ভিডিঅ'টো চাই সহযোগ কৰিব যে বিতৰ্কমূলক এটা বিষয়, NIOSৰ ডাইচ কোডক লৈ বিতৰ্কিতমূলক এটা বিষয়, লগতে SCERT ODLৰো এই ডাইচ কোডৰ ওপৰতে আলোচনা কৰিম। NIOSৰ ডাইচ কোডক লৈ বহুতে কটু মন্তব্য দি আহি আছে। আমি ছ'চিয়েল মিডিয়াত দেখিলে বা আমাৰ চেনেলতো বহুতেই ডাইচ কোডক লৈ কিবা কিবি মন্তব্য দি থাকে যে NIOSৰ বহুতৰে ডাইচ কোড নাই, বহুতৰে ডাইচ কোড আছে, বা কিছুমানৰ ভুৱা কিবা কিবি। যদি ভুৱা বুলি ক'লে বেয়া লাগে। SCERT ODLৰ যিটো DLED কোৰ্চ আছিল আৰু NIOSৰ যিটো DLED কোৰ্চ আছিল, সেই কোৰ্চৰ মূল উদ্দেশ্য আছিল ইন ছাৰ্ভিচ টিচাৰসকলক ট্ৰেইনিং দিয়া, সেয়া প্ৰাইভেটে হওক বা সেয়া চৰকাৰীয়ে হওক। আৰু যিসকলে সুবিধা পাইছিল NIOSৰ জৰিয়তে কৰিছিল, আৰু যিসকলে NIOSৰ জৰিয়তে সুবিধা পোৱা নাছিল তেওঁলোকে SCERT ODLৰ আণ্ডাৰত কৰিছিল। SCERT আছিল অসম চৰকাৰৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো এটা কোৰ্চ, আৰু NIOS আছিল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটা কোৰ্চ। সমগ্ৰ ভাৰতবৰ্ষৰ ইন ছাৰ্ভিচ টিচাৰসকলে NIOSৰ জৰিয়তে DLED কৰিবলৈ সক্ষম হৈছিল, আৰু অসমৰ প্ৰাৰ্থীসকলে, একাংশ প্ৰাৰ্থীয়ে SCERTৰ ODLৰ জৰিয়তে DLED কৰিবলৈ সক্ষম হৈছিল। কাৰণ সকলো প্ৰাৰ্থীকে ৰেগুলাৰ মোডত DLED কৰাটো সম্ভৱ নহয়, কাৰণ বছৰত ৩-৪ হাজাৰ মানুহে পদ ওলায় DLEDৰ কাৰণে, আৰু সেই সমগ্ৰ অসমত সেইটো প্ৰাৰ্থীসকলৰ কাৰণে প্ৰযোজ্য, মানে কি কেপাচিটি অনুযায়ী সেই চিট নাই, যিটোৰ কাৰণে কি ODL মোডটো আনিব লগা হৈছিল। আৰু ODLৰ মেইন উদ্দেশ্য সেইটোৱেই যে একাংশ প্ৰাৰ্থীয়ে কি হয়, ৰেগুলাৰ মোডত DLED কৰিব নোৱাৰে, বিভিন্ন কাৰণ থাকে, বা সদায় ক্লাছ কৰাটো অসুবিধা, এনেকৈ বিভিন্ন কাৰণ থাকে। সেয়া DLED হওক বা BED হওক বা যিয়ে নহওক, অন্যান্য কোৰ্চ, সেয়া MA হওক বা BA হওক, ODL মোডটোৰ মেইন উদ্দেশ্য সেইবিলাকে যে বিভিন্ন সমস্যা থাকে প্ৰাৰ্থীসকলৰ, আৰু সেইবিলাক ক'ব নাযাওঁ। এতিয়া NIOSৰ যে ডাইচ কোডক লৈ বহুতে কৈ আছে, বা কিছুমানৰ ভুৱা, কিছুমানৰ ডাইচ কোড আছে যদিও সমস্যা আছে, কিবা আছে, কিন্তু NIOSৰ সকলো প্ৰাৰ্থীৰে ডাইচ কোড আছে। ডাইচ কোড নোহোৱাকৈ কিন্তু NIOSৰ কোৰ্চটো কোনেও সম্পন্ন কৰিব পৰা নাছিল। এইকাৰণে নোৱাৰিছিল যে ইন ছাৰ্ভিচ টিচাৰ হ'ব লাগিলে ডাইচ কোডত নাম থাকিব লাগে, আৰু উইদাউট ডাইচ কোড কোনেও DLED সম্পন্ন কৰিব পৰা নাছিল। আৰু যিসকল স্কুলৰ বা যিবিলাক বিদ্যালয়ৰ ডাইচ কোড আছিল, সেইবিলাকে পোনপটীয়াকৈ নিজৰ ডাইচ কোডেৰে DLED সম্পন্ন কৰিছিল। আৰু যিবিলাক স্কুলৰ ডাইচ কোড নাই, বা বৰ্তমানত কিছুমান স্কুলৰ ডাইচ কোড নাই বা নাছিল, সেই বিদ্যালয়বিলাকৰ কি হৈছিল যে NIOSৰ পৰা এটা ওৱান টাইম ডাইচ কোড দিছিল, আৰু যিটোৰ জৰিয়তে টিচাৰসকলৰ ডিটেইলছ ইনক্লুড কৰি কিনে সেইটো প্ৰিন্সিপালে ভেৰিফাই কৰাৰ পিছত এডমিশ্যন হৈছিল। তাৰপিছত এটা ডাইচ কোড সৃষ্টি হৈছিল, ডাইচ কোড ক্ৰিয়েট হৈছিল, আৰু সেই ডাইচ কোডত নিজৰ যিখিনি ডিটেইলছ, সেইখিনি ডিটেইলছ ইনক্লুড কৰিছিল। ক'বলৈ গ'লে সকলো প্ৰাৰ্থীৰে ডাইচ কোড আছে, সেয়া স্কুলৰ নিজে হওক বা NIOSৰ পৰাই দিয়া হয়। আৰু NIOSৰ পৰা যিটো ডাইচ কোড আছে সেইটো শিক্ষা বিভাগে ভেৰিফাই কৰি দিছিল। আৰু লগতে যিজন প্ৰাৰ্থীয়ে নিজৰ স্কুলৰ পৰা মানে কি এডমিশ্যন লৈছিল, সেইটো প্ৰিন্সিপালে ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছতহে এডমিশ্যন হৈছিল। গতিকে উইদাউট ডাইচ কোড কোনেও এডমিশ্যন ল'ব পৰা নাই, বা NIOSৰ DLED কমপ্লিট কৰিব পৰা নাই। গতিকে ডাইচ কোড সকলোৰে আছে, হয়তো কাৰোবাৰ স্কুলত নিজাকৈ আছে, আৰু কাৰোবাৰ প্ৰাৰ্থীৰ NIOSৰ পৰা দিয়া ডাইচ কোডটো আছে। এইখিনি কথা আমি আপোনালোকক আগতেও কৈছিলোঁ, আৰু আজিও ক'লোঁ, কাৰণ বিতৰ্কমূলক বিষয়বিলাক যেতিয়া প্ৰচাৰ হৈ থাকিব এতিয়া ভাল নালাগে, আৰু এইটো বেয়াও দেখি যে ভুৱা চাৰ্টিফিকেট, কিবা চাৰ্টিফিকেট, কিনি অনা চাৰ্টিফিকেট। একচুৱেলি কিনি অনা চাৰ্টিফিকেট
হ'লে আজি NIS কিন্তু ইমান ডাঙৰ ৰাইজেন এটা নাপালেহেঁতেন এইটো গভৰ্ণমেণ্টৰ ছাপৰ্টেডত এটা DLED কৰা বিষয় ঠিক তেনেকৈ আহিলোঁ SCRT ODL SCRT ODLকো বহুতে সমালোচনা কৰি থাকে কিবা কৰি থাকে SCRT ODLৰ কিন্তু উইদাউট ডাছ কোড তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই SCRT ODLৰো ডাছ কোড আছে প্ৰত্যেকজন প্ৰাৰ্থীৰে ডাছ কোড আছে আৰু ডাছ কোড নোহোৱাকৈ কিন্তু তেওঁলোকো সেই SCRT ODL মডত DLED সম্পন্ন কৰিব পৰা নাই ক'বলৈ গ'লে NISৰ লগতে SCRT ODLৰ সকলো প্ৰাৰ্থীয়ে ডাছ কোড আছে কাৰণ সেই কোৰ্সটো আছিল ইন সাৰ্ভিস টিচাৰসকল যিসকল টিচাৰ ইন সাৰ্ভিস আছিল বিদ্যালয়ত কৰ্মৰত আছিল সেইসকল শিক্ষকৰহে এই DLEDটোৰ কাৰণে মানে কি কৰিছিল ক্ৰিয়েট কৰিছিল গতিকে সেইটো সময়ত যেহেতু DLED মানে কি বহুত জৰুৰী হৈ পৰিছিল আৰু ৰেগুলাৰ মডত সকলো শিক্ষককে DLED কৰাটো সম্ভৱ নহয় গতিকে অল ভাৰতবৰ্ষত বা অসমত যিবিলাক গভৰ্ণমেণ্ট তথা প্ৰাইভেট স্কুল আছে সেই প্ৰাইভেট স্কুল টিচাৰসকলে যাতে DLED ডিগ্ৰীধাৰী হয় প্ৰত্যেকে সেইটোৱে মেইন উদ্দেশ্য আছিল গতিকে একাংশ প্ৰাৰ্থী NISৰ জৰিয়তে DLED কৰিছিল আৰু একাংশ প্ৰাৰ্থী অসমৰ ক্ষেত্ৰত কৈছোঁ মই একাংশ প্ৰাৰ্থীয়ে SCRT ODLৰ জৰিয়তে DLED কৰিছিল আৰু এই যে SCRT ODL মডত DLED কৰিলে আৰু NISৰ জৰিয়তে কৰিলে কিন্তু প্ৰত্যেকজন প্ৰাৰ্থীৰে ডাছ কোড আছে মই ক'লো যে NISৰ প্ৰাৰ্থীসকলৰ কেনেকৈ ডাছ কোড আছে আৰু SCRT ODLৰো কিন্তু ডাছ কোড নোহোৱাকৈ কিন্তু এডমিশ্যন হোৱা নাই কাৰণ সেইটো ইন সাৰ্ভিস টিচাৰসকলৰ কাৰণে আছিল যিহেতু গতিকে ডাছ কোড থকা কাৰণে তেওঁলোকৰ এডমিশ্যন হৈছিল গতিকে SCRT ODLৰো ডাছ কোড আছে গতিকে কোনোবা যদি কয় যে কাৰোবাৰ ডাছ কোড নোহোৱাকৈ সেইটো মিছা কথা কাৰণ ডাছ কোড সকলোৰে আছে আজি NISৰ প্ৰাৰ্থীসকলৰ যদি নিজে ডাছ কোড নাই তেওঁলোকৰ ডাছ কোড ভেৰিফাই কৰি দিয়াৰ পিছত ডাছ কোড এটা ওৱান টাইম ক্ৰিয়েট হৈছিল গতিকে তেনেকৈ এডমিশ্যন মানে কি হৈছিল সেইটো কোনো ভুৱা বুলি ক'ব নোৱাৰে SCRT ODLৰো তেওঁলোকৰ স্কুলৰ পৰা ডাছ কোড লৈ কিনে এডমিশ্যন লৈ কিনে DLED সম্পন্ন কৰিছে গতিকে এইটো বিষয় বিতৰ্ক কৰাৰ কোনো অৱকাশ নাই বা বিতৰ্ক কৰিব নালাগে ডাছ কোডক লৈ বিতৰ্ক কৰিলে বেয়া দেই ডাছ কোড সকলোৰে আছে কাৰণ ডাছ কোড নথকা ইন সাৰ্ভিস টিচাৰ বুলি কোনেও ক'ব নোৱাৰে ডাছ কোড থাকিবই গতিকে ডাছ কোড যদি কাৰোবাৰ নাছিল ডাছ কোড ক্ৰিয়েট হৈছিল সেইটো প্ৰিন্সিপালে ভেৰিফিকেশ্যন কৰি দিছিল ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছতহে তেওঁলোকৰ ডাছ কোডটো সাবমিট হৈছিল তাৰপিছত এডমিশ্যন সাকসেসফুল হৈছিল আৰু তাৰপিছত DLEDটো সম্পন্ন কৰিছিল গতিকে যেহেতু ODL মডত ৰবিবাৰে ক্লাছ হয় ধুনীয়াকৈ সকলোকে এইটো বিষয়ে জনাব বিচাৰিছোঁ ডাছ কোডক লৈ বিতৰ্ক হ'ব নালাগে আৰু এতিয়া আমি বিচাৰোঁ বিতৰ্কবিলাক চমু চাপি আহক আৰু 5550 যিটো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে সেইটো সোনকালে মেৰিট লিষ্ট পাব্লিছ কৰাৰ কাৰণে সকলোৱে সহযোগিতা এতিয়া কৰিব লাগে গতিকে বিতৰ্কবিলাক যিমানে বাঢ়িব সিমানে মেৰিট লিষ্ট পাব্লিছ কৰাত পলম হ'ব আমি কেতিয়াও নিবিচাৰোঁ যে 5550 সোনকালে নহ'ব সোনকালে হোৱাটো বিচাৰোঁ আৰু একাংশই যেনেকৈ সমালোচনা কৰে NISৰ প্ৰাৰ্থীসকলক যে ডাছ কোড হোৱা ডাছ কোড নাই ডাছ কোড যেনেকৈ নহওক প্ৰত্যেকৰে ডাছ কোড আছে উইদাউট ডাছ কোড কেতিয়াও NISৰ এডমিশ্যন হোৱা নাই বা SCRT ODLতো কিন্তু ডাছ কোডটো লাগিছিলে কাৰণ ইন সাৰ্ভিস টিচাৰসকলক এডমিশ্যন ল'ব লগা হ'লে উইদাউট ডাছ কোড কাৰো এডমিশ্যন হোৱা নাই গতিকে যদি কোনোবাই SCRT ODLকো ক্ৰিটিচাইজ কৰে ডাছ কোডক লৈ সেইটো বেয়া কথা কাৰণ তেওঁলোকৰো ডাছ কোড থকা কাৰণে এডমিশ্যন হৈছিল গতিকে কোনেও কাকো ক্ৰিটিচাইজ কৰিব নালাগে নিজৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেট সকলোৰে কাৰণে মৰমৰ আদৰৰ সন্মানৰ সকলোৱে কষ্ট কৰি এখন ডিপ্ল'মা ৰিচিভ কৰে বা চাৰ্টিফিকেট এখন ৰিচিভ কৰে গতিকে সেইটোক যদি কোনোবাই ভুৱা বা ক্ৰিটিচাইজ কৰে সেইটো বহুত বেয়া লাগে বা বহুত বেয়া দেখি গতিকে ছ'চিয়েল মিডিয়াত যিবিলাক মানে কি অশ্লীল মন্তব্যৰে কমেণ্টছবিলাক ভৰ্তি হয় মোৰ চেনেলতো বহুত বেয়া কমেণ্টছ কৰে কিন্তু সেইবিলাকৰ মানসিকতা আৰু আমাৰ মানসিকতাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু হয়তো তেওঁলোকৰ ক'বলৈ বেয়া তেওঁলোকৰ নেচাৰবিলাকে তেনেকুৱা তেওঁলোকৰ প্ৰকৃত স্বৰূপ নিজৰ কমেণ্টছতে গম পোৱা যায় গতিকে বিশেষ একো নকওঁ কিন্তু এই যে ডাছ কোডক লৈ বিতৰ্ক হৈ থাকে সেইটো বিতৰ্ক একচুৱেলি হ'ব নালাগে ডাছ কোড সকলোৰে আছে গতিকে NISৰ প্ৰাৰ্থীসকলে ছিষ্টেমত DLED সম্পন্ন কৰিছিল সেইটো সকলোকক ক'ব বিচাৰোঁ লগতে যি SCRT ODL সেই তেওঁলোকৰো কিন্তু ডাছ কোড আছে কিন্তু এতিয়া ৰেগুলাৰ বুলি কোৱাৰ লগে ৰেগুলাৰবিলাকৰ যিহেতু এণ্ট্ৰেঞ্চ দিয়ে তেওঁলোকে আৰু সেইটো ডাছ কোডৰ প্ৰয়োজন নহয় তেওঁলোকে এক্সাম দি কিনে
পৰীক্ষা পাছ কৰাৰ পিছত এডমিশ্যন হয় কিন্তু বাকী ODL আৰু NISৰ কিন্তু ডাইস্কত প্ৰত্যেকৰে আছে কাৰণ তেওঁলোক হ'ল ইন ছাৰ্ভিচ টিচাৰ গতিকে বিষয় এইটোৱে ডাইস্কত যিবিলাক বিতৰ্ক হৈ থাকে সেই বিতৰ্কবিলাক হ'ব নালাগে ধন্যবাদ জয় অসম